অল ওভার ইন্ডিয়া হয় না? অল ওভার ইন্ডিয়া হৈ যাব ন? কাস্টমারে সেম ডে ডেলিভারি কৰিবা? সেম ডে ডেলিভারি হবো। বহুত ডাবল কমাই দিছো, গিফটতকে ডাবল কমাই দিছো। গিফটতকৈ ডাবল? হয়। রানিং অনলি 19000 সামথিং গাড়ীখনৰ ৰান হৈছে, কোনো দিব নোৱাৰিব দুবাৰ। চ্যালেঞ্জিং প্রাইস, 2 লাখ টাকা দি পেলাই আপোনালোকে XUV 500 লৈ যাব পাৰিব ইনক্লুডিং ট্ৰান্সফাৰ হৈছে। 2 লাখ টাকা দি পেলাই আপোনালোকে নিসানৰ কিক্স লৈ যাক ইনক্লুডিং ট্ৰান্সফাৰ হৈছে। 1.5 লাখ টাকা দি পেলাই আপোনালোকে ডক্টৰ ড্ৰাইভাৰ WRV আপোনালোকে ঘৰত লৈ যাব পাৰে ইনক্লুডিং অল ডকুমেন্টেশন। 1,80,000 টকাত আপোনালোকে ৰেনল্টৰ ডাষ্টাৰ লৈ যাক। 2 লাখ টকাত আপোনালোকে XUV 300 ঘৰত লৈ যাব পাৰে। 2 লাখ টকাত আপোনালোকে পেট্ৰল ভাৰ্সন VXI ডিজায়াৰ লৈ যাব পাৰে ইনক্লুডিং অল ডকুমেন্টেশন। 1 লাখ টকা টাটা টিগৰ আপোনালোকে ইনক্লুডিং অল ডকুমেন্টেশন ঘৰত লৈ যাব পাৰে। প্লাস 18 ভাড়া মাৰি শান্তি পাব, ফ্যামিলি কাৰণে লক বা ভাড়া ফাড়া মাৰিবৰ কাৰণে লক মজা পাই যাব। 2,90,000 অনলি। ওকে, 1 পৰা 1.5 লাখ টকা দি আপোনালোকে টাটা টিয়াগো 2020 ঘৰত লৈ যাব পাৰে। 1 লাখ টকা দি পেলাই আপোনালোকে KOV 6 সিটাৰ গাড়ী আপোনালোকে ঘৰত লৈ যাব পাৰিব। 21,000 গাড়ীখনৰ ৰান হৈছে, সাৰ্ভিস আগত চেক কৰক, মেকানিক আনি দেখাওক। 2,20,000 টকা আস্কিং ইয়নখন, তাকো 50% ডাউন পেমেন্টত আপোনালোকে ইয়াৰ পৰা গাড়ী লৈ যাব পাৰিব। 2,80,000 দাম, আৰু যদি 80,000 বা 90,000 টকা আপোনাৰ হাতত আছে, এখন ফাইনেন্সত মই ওলাই দিম। নমস্কাৰ, মই আৰিফ, আপোনাৰ সকলোকে অসম ব্লগৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। বৰ্তমান মই আহিছো বছৰৰ প্ৰথমবাৰৰ বাবে মুন মটৰৰ নতুন ডিলাৰৰ নতুন ষ্টক আপডেট লৈ পেলাই। দেখা পাইছে বিভিন্ন ধৰণৰ ষ্টক আছে, সকলোখিনি ডিটেইলছ দিব চেষ্টা কৰিম। তাৰ আগত যদি আপুনি ইউটিউবত চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু যদি ফেচবুকত চাই আছে পেজটো ফ'ল' কৰি ল'ব। বছৰৰ মুন মটৰৰ প্ৰথম ভিডিঅ' হ'ব গৈ আছে, বহুত ধুনীয়া ভিডিঅ' হ'ব। তেন্তে ইয়াৰ আগত যিকেইটা লাষ্ট মুন মটৰৰ ভিডিঅ' গৈছে তাত বহুত আপোনালোকে ভাল মৰম দিলে, তাৰ কাৰণে অশেষ ধন্যবাদ জ্ঞাপন কৰিলো। বহুতে গাড়ী ক্ৰয় কৰিছে, তাৰতো আপোনালোকক সকলোকে ধন্যবাদ জ্ঞাপন কৰিলো, যাতে আপোনালোকে আগন্তুক মোৰ ভিডিঅ' চাই এনেকৈ ভাল ভাল গাড়ী ক্ৰয় কৰে। তেন্তে আহক আমি বেছি দেৰি নকৰোঁ, আৰম্ভ কৰোঁ। তাৰ আগতে মই এবাৰ এড্ৰেছটো কৈ দিছোঁ। আপোনালোকে যদি ঢিংগেলৰ অভাৰব্ৰিজটো ক্ৰছ কৰি আহে, তেন্তে প্ৰথমে আপোনালোকে পাব ফাৰ্ষ্ট কাটিমাৰী পেট্ৰল পাম্প, ভাৰত পেট্ৰলিয়াম, তাৰ অপজিটতে পাব মুন মটৰ। আৰু যদি আপোনালোকে ঢিং মৈৰাবাৰীৰ ফালৰ পৰা আহে, তেন্তে আপোনালোকে মেট্ৰ' ৰিচাৰ্চ হস্পিটেল পাৰ হৈ পেলাই ফাৰ্ষ্ট পেট্ৰল পাম্প, ছেকেণ্ড পেট্ৰল পাম্প, তাৰ অপজিটতে পাব মুন মটৰ। তেন্তে আমি বেছি দেৰি নকৰোঁ, আমি আৰম্ভ কৰোঁ। আমি শ্বৰীফদালত কথা পাতিম, তাৰপিছত বাকী গাড়ী ডিটেইলছ দিব চেষ্টা কৰিম। আৰু গাড়ী ডিটেইলছ এইটো নহয় যে মুন মটৰৰ যিবোৰ গাড়ীৰ দাম আছে, আপোনালোকে আগৰ ভিডিঅ' আৰু এতিয়াৰ ভিডিঅ' আপোনালোকে কম্পেয়াৰ কৰি চাব। টোটেলি বহুত ভাল কম দামত আপোনালোকৰ বৰ্তমান গাড়ীৰ দাম ৰখা হৈছে। তেন্তে আহক আমি শ্বৰীফদালত কথা পাতোঁ। শ্বৰীফদা নমস্কাৰ। নমস্কাৰ। ভালে আছে? ভালে আছো। ওকে, পোনপ্ৰথমে এড্ৰেছটো বাৰু মই কৈ দিলোঁ। এক্সচেঞ্জ ৰিফাইনেন্স হৈ যাব? এক্সচেঞ্জ, ৰিফাইনেন্স, সেল সব হৈ যাব। অল ওভাৰ ইণ্ডিয়া হয় না? অল ওভাৰ ইণ্ডিয়া হৈ যাব ন? আৰু নগৰ লোকেল কাষ্টমাৰলৈ সেম ডে ডেলিভাৰী কৰিবা? সেম ডে ডেলিভাৰী হ'ব। প্ৰফাইল ভাল থাকিব লাগিব। প্ৰফাইল ভাল থাকিব লাগিব ন? তাৰপিছত নতুন বছৰ আহি আছে, স্পেচিয়েল কি আছে? দাম কমোৱা হৈছে? স্পেচিয়েল দাম কমোৱা হৈছে। নতুন বছৰত আমি তেনেকা গিফ্টছৰ আইটেম ৰাখা নাই, আগতে ৰাখিছিলো, কিন্তু বৰ্তমান আমি ৰাখা নাই। আমি অনলি গাড়ীৰ দাম কমাই দিছো, বহুত ডাবল কমাই দিছো, গিফ্টতকৈ ডাবল কমাই দিছো। গিফ্টতকৈ ডাবল? হয়। ওকে, তে বেছি দেৰি নকৰোঁ, আমি আৰম্ভ কৰোঁ। প্ৰথমে কোনটো দেখাব? প্ৰথম দেখাম 2022 চনৰ Hyundai i20, সৰি গ্ৰেণ্ড আইটেন নিয়ছ। ওকে, নগৰ ৰেজিষ্ট্ৰেচনৰ গাড়ী হয়, স্পৰ্টছ অপচনেল গাড়ী। ওকে, এখনৰ ভিতৰত আপোনালোকে ভালেমান ফেচিলিটি পাই যাব, যেনেকে আপোনাৰ ৱায়াৰলেছ চাৰ্জিঙৰ পৰা লৈ আপোনাৰ বেক কেমেৰা, টাচ স্ক্ৰীন, ষ্টিয়াৰিঙত কণ্ট্ৰল, আৰু বাকী বিভিন্ন ধৰণৰ টপ মডেলৰ ফেচিলিটি আছে। এখন 2022 ন? 2022 মডেল হয় এখন। কিমান আহিব এইটো? ৰানিং অনলি 19,000 সামথিং গাড়ীখনৰ ৰান হৈছে। 19,000 সামথিং, 400 কিমান আছে। আস্কিং প্ৰাইস এখনৰ আছে 6,35,000 টকা। অন টেবল ডিসকাউন্ট কৰাই দিম, ফাইনেন্স হৈ যাব 2 লাখ টকাৰ আপোনালোকক দিলে। 2 লাখ টকা? হয়। ওকে, নেক্সট আমাক ক'ব কিয়া চেল্টছ। 2021ৰ STK মডেল হয়, STK প্লাস 2021ৰ ফাৰ্ষ্ট ওনাৰ গাড়ী। ইঞ্জিন বডি একদম চিল হৈ আছে, এখনতো এলএল চেলএল সব পাই যাব। 2021 মডেল কিয়া, অৰেঞ্জ কালাৰত আছে, খুবই ধুনীয়া ফুল অৰিজিনাল পেইণ্টত। ওকে, এখনৰ আস্কিং প্ৰাইস আছে 8,50,000। 8,50,000? 8,50,000 একদম চ্যালেঞ্জিং প্ৰাইস। চ্যালেঞ্জিং প্ৰাইস প্লাস ফাইনেন্স কৰাই দিম 2 লাখ টকাৰ ডাউন পেমেন্ট দিলে। 2 লাখ টকা দি আপোনালোকে কিয়া চেল্টছ লৈ যাব পাৰিব অতি সোনকালে, ইনক্লুডিং ডকুমেন্টেশনৰ সৈতে। নেক্সট ক'ব। নেক্সট আছে Audi A4, 2013 চনৰ 12 লাষ্টৰ একচুয়ালি।
Audi A4 ফাৰ্ষ্ট ওনাৰ গাড়ী সানৰুফ থকা ফুললি অৰিজিনাল পেইণ্টত আছে একো ডেন্টিং প্ৰিন্টিং কতো কালাৰ সালাৰ একো ইস্যু নাই কতো মাৰ্চাৰ খোৱা বা এক্সিডেন্টাল হোৱা এবিলাক একো ইস্যু নাপায় 70000 গাড়ীখনৰ সামথিং ৰান হৈছে জেনুইন ৰানিং আৰু মুন মটৰছ নন মিটাৰ টেম্পাৰিং নন এক্সিডেন্টাল গ্যাৰান্টি পাই যাব আমাৰ ইয়াত গুটে গিটা গাড়ীতে এখনৰ আস্কিং প্ৰাইস আছে 8 লাখ only 8 লাখ প্লাস ফাইনান্সও কৰাই দিম 2 পৰা 8 লাখ বা 3 লাখ ডাউন পেমেন্ট দিলে ফাইনান্সও কৰাই হৈ যাব ন নেক্সট পইচা আমি XUV 500 2017 চনৰ হয় ফাৰ্ষ্ট ওনাৰ গাড়ী W4 মডেল 95000 গাড়ীখনৰ জেনুইন ৰান হৈছে ইঞ্জিন বডি একদম সিল আছে আস্কিং প্ৰাইস এখনৰ আছে 7,25,000 only 7,25,000 only 7,25,000 এখন 2 লাখ ডাউন পেমেন্ট দিলে ওলাই যাব 2 লাখ টকা দি পালে আপোনালোকে XUV 500 লৈ যাব পাৰিব ইনক্লুডিং ট্ৰান্সফাৰ হৈছে হয় নেক্সট আমাক কব নেক্সট আছে কিয়া নিসান কিক্স 2000 এখন 19 মডেল হয় 2019 XB প্ৰিমিয়াম 360 ডিগ্ৰী ক্যামেৰা পাই যাব এখনত টাচ স্ক্ৰিন বেক ক্যামেৰা ক্ৰুজ কন্ট্ৰোল সব নেভিগেশন সিস্টেম সব ফেসিলিটি এপ পাই যাব এলই লাগি আছে গাড়ীখনত ৰানিং 80000 গাড়ী সামথিং হৈছে আস্কিং প্ৰাইস এখনৰ আছে 6,50,000 এখন কিমান দিলে ওলাব এখন 2 লাখ দিলে ওলাই যাব 2 লাখ টকা দি পেলাই আপোনাকে নিসানৰ কিক্স লৈ যাক ইনক্লুডিং ট্ৰান্সফাৰ হৈতে নেক্সট কব নেক্সট আছে 2017 চনৰ WRV 17 চনৰ হয় ডক্টৰ ইভেন গাড়ী ফাৰ্ষ্ট ওনাৰ ইঞ্জিন বডি একদম সিল অৰিজিনাল পেইণ্টত আছে বাম্পাৰ লৈকে ইন্টেৰিয়ৰ কন্ডিশন চাই লওক কোম্পানী ফিটেড সব ফেসিলিটি পাই যাব পাৱাৰ ষ্টিয়াৰিং পাৱাৰ উইন্ডোজ মিউজিক সিস্টেম এসি হিটাৰ সব পাই যাব এয়াৰ বেগ দুটা পাই যাব খনৰ আস্কিং প্ৰাইস আছে 4,50,000 টকা 1.5 লাখ টকা ডাউন পেমেন্ট দিলে গাড়ীখন ওলাই দিম 1.5 লাখ টকা দি পেলাই আপোনাকে ডক্টৰ ডাইভেন WRV আপোনাকে ঘৰত লৈ যাব পাৰে ইনক্লুডিং অল ডকুমেন্টেশন নেক্সট দেখাম হয় ৰেনল্টৰ ডাস্টাৰ 2017 চনৰ 55,000 গাড়ীখনৰ ৰান হৈছে 85 PS ৰ RXL মডেল এডভেঞ্চাৰ এডিশন 2017 চনৰ ফাৰ্ষ্ট ওনাৰ গাড়ী এখনৰ আস্কিং প্ৰাইস আছে 5,75,000 only কিমান না 5,75,000 কিমান দিলে যাব এখন 1.5 লাখ দিলে ওলাই যাব 1,80,000 দিলে ওলাই যাব 1,80,000 টকাত আপোনালোকে ৰেনল্টৰ ডাস্টাৰ লৈ যাক ইনক্লুডিং অল ডকুমেন্টেশন নেক্সট এখন কব নেক্সট আছে 2019 মডেল XUV 300 2019 মডেল W4 মডেল ইঞ্জিন বডি একদম সিল 54,000 গাড়ীখনৰ জেনুইন ৰান হৈছে বাম্পাৰ লৈকে অৰিজিনাল পেইণ্টত আছে এখনৰ আস্কিং প্ৰাইস দেখিছো 6,90,000 only 6,90,000 হয় এখন 2 লাখ টকা দিলে ওলাই যাব 2 লাখ হয় দাম 2 লাখ টকাত আপোনালোকে XUV 300 ঘৰত লৈ যাব পাৰে ইনক্লুডিং অল ডকুমেন্টেশন এখন ধুনিয়া ডিজায়াৰ 2018 চনৰ হয় এখন DXI মডেল পেট্ৰল ভাৰ্জন ইঞ্জিন বডি সিল ফাৰ্ষ্ট ওনাৰ গাড়ী এখনতো আপোনালোকে 4টা পাৱাৰ উইন্ডোজ পাৱাৰ ষ্টিয়াৰিং ইঞ্জিন বডি একদম সিল পাব অল ফেসিলিটি পাই যাব এখনত আস্কিং প্ৰাইস আছে এখনৰ 5,50,000 5,50,000 হয় কিমান আহিব এখনৰ ডাউন পেমেন্ট 1.5 পৰা 2 লাখৰ ভিতৰত দিলেই হ'ল পেট্ৰল ভাৰ্জন VXI ওকে 2 লাখ টকাত আপোনালোকে পেট্ৰল ভাৰ্জন VXI ডিজায়াৰ লৈ যাব পাৰে ইনক্লুডিং অল ডকুমেন্টেশন 1.5 পৰা 2 লাখৰ ভিতৰত যিমানে দিয়ে ন ঠিক আছে নেক্সট এখন কব টিয়াগো টিগৰ টাটা টিগৰ 2017 চনৰ এক্সাক্ট মডেল 2017 চনৰ হয় ফাৰ্ষ্ট ওনাৰ গাড়ী ইঞ্জিন বডি সিল বাম্পাৰ লৈকে অৰিজিনাল পেইণ্ট পাব এখনৰ আস্কিং প্ৰাইস আছে 3,90,000 3,90,000 হয় এখন কি 1 লাখ দিলে ওলাব 1 লাখ দিলে ওলাই যাব 1 লাখ টকা টাটা টিগৰ আপোনাকে ইনক্লুডিং অল ডকুমেন্টেশন ঘৰত লৈ যাব পাৰে নেক্সট কব ডাস্টাৰ ব্ল্যাক বিস্ট 2017 চনৰ RXZ মডেল এলএল সব লাগি আছে ডিজেল ভাৰ্জন ইঞ্জিন বডি একদম সিল 5,40,000 গাড়ী এখন ঘৰত লৈ যাব পাৰিব আস্কিং প্ৰাইস আছে আস্কিং প্ৰাইস 5,40,000 অন টেবল ডিসকাউন্ট কৰাই দিম 2 লাখ 1.5 পৰা 2 লাখৰ ভিতৰত যিমানে দিয়ে 1.5 লাখ টকা দি আপোনালোকে ব্ল্যাক কালাৰ ডাস্টাৰ আপোনাকে ঘৰত লৈ যাব পাৰে ইনক্লুডিং অল ডকুমেন্টেশন নেক্সট কব নেক্সট দেখাম মাৰুতি সুজুকি বেলেনো ডিজেল ভাৰ্জন ডেল্টা 2017 চনৰ এখনো 1.2 ডেল্টা হয় 98,000 গাড়ীখনৰ ৰান হৈছে 4 লাখ টকা আস্কিং আছে এখনৰ 1 লাখ টকাৰ পৰা 1.5 লাখ টকাৰ ভিতৰত যিমানে ডাউন পেমেন্ট দিয়ে এখনত এখন ঘৰত লৈ যাব পাৰিব গাড়ী যদি আপোনালোকে 1 লাখ টকা দিয়ে তেন্তে বেলেনো আপোনালোকে ডিজেল ট্ৰান্সফাৰ হৈতে ঘৰত লৈ যাব পাৰিব ওকে নেক্সট কব আমাক সিয়াজ এখন 2017 চনৰ অটোমেটিক ভাৰ্জনত আছে 81,000 গাড়ীখনৰ ৰান হৈছে 4,80,000 আস্কিং প্ৰাইস আছে একদম টপ মডেল হয় টপ অফ দা লাইন আলফা মডেল ইয়াৰ ওপৰত মাৰুতি সুজুকি সিয়াজত ইয়াৰ ওপৰত মডেল নাই আলফা মডেল হয় ইয়াত আপোনাৰ বেক কেমেৰা পলৈ টাচ স্ক্ৰিন বৰ সব ফেসিলিটি পাই যাব এলএল সব আছে 4,80,000 টকা 1.5 লাখ টকা ডাউন পেমেন্ট দিলে লৈ যাব পাৰিব 1.5 লাখ টকা দি পেলাই আপোনালোকে সিয়াজ অটোমেটিক লৈ যাব পাৰে ইনক্লুডিং অল ডকুমেন্টেশন নেক্সট এখন এস্প্ৰেছো এখন আজি আপোনালোকক নেদেখাও কাৰণ এখন আমি বিদায় দিম
আজি বিদায় আছে এজনী নতুন বছৰত বিদায় আছে ওকে ডক্টৰ ডিভেন গাড়ী আপোনাৰ সেল হৈ গ'ল আজি লৈ যাব ডেলিভাৰী আছে এখন তো আমি এখন SsangYong Rexton 2013 চনৰ মডেল হয় 1,60,000 গাড়ীখনৰ ৰান হৈছে ওকে গাড়ীখন লক হৈ আছে নহলে ভিতৰৰ ফেসিলিটি কিটা দেখালো হয় সব লোডেড আছে টপ মডেলত যি কিটা ফেসিলিটি থাকিব লাগে আল্ট্ৰা লাক্সাৰি ফেসিলিটি আছে অটোমেটিক ভাৰ্জনত আছে ডিজেল ভাৰ্জন মাইলেজ 14-15 দেখাই দিব এখনৰ গাড়ী ইঞ্জিন বডি একদম সিল আছে ফুললি অৰিজিনাল মেনত আছে 4,50,000 টকা লাক্সাৰি গাড়ী 50,000 টকা লাক্সাৰি গাড়ী দি আছে কিমান টকা দিলে ওলাব এখন বিশেষকে ফাইনান্স নহব মূলটো বেছি ভাল কিন্তু যদিও বোলে কাস্টমাৰ কৰাই দিব লাগে 100% আমি চেষ্টা কৰিম 1.5 বা 2 লাখ টকা দিব লাগিব 1.5 লাখ বা 2 লাখ টকা দি আপোনাকে ৰেক্সটন লৈ যাক অতি হেভি গাড়ী ইনক্লুডিং ডকুমেন্টেশনৰ হৈতে নেক্সট কবা আমাক আৰ্টিগা 17 চনৰ এখন 2017 চনৰ আৰ্টিগা VXI মডেল 84,000 গাড়ীখনৰ ৰান হৈছে ইঞ্জিন বডি একদম সিল আছে VXI মডেল পেট্ৰল ভাৰ্জন 18 প্লাস মাইলেজ দি এখন গাড়ী 5,99,000 টকা দাম এখন 5,99,000 ন হয় এখন 1.5 বা 2 লাখ টকা দিলে ওলাই যাব এখন 1.5 বা 2 লাখ টকা দিলে ওলাই যাব মাইলেজ 18 ভাড়া মাৰি শান্তি পাব ফ্যামিলি কাৰণে লগ বা ভাড়া ফাড়া মাৰিবৰ কাৰণে লগ মজা পাই যাব মজা ন হয় নেক্সট মাক ডিজায়াৰ 2012 চনৰ হয় এখন ইঞ্জিন বডি একদম সিল VDI মডেল ডিজেল ভাৰ্জন মাইলেজ পাব 25 এখনত VDI মডেল 4টা পাৱাৰ উইন্ডোজ পাৱাৰ ষ্টিয়াৰিং মিউজিক সিস্টেম AC হিটাৰ সব ফেসিলিটি ৰানিং আছে ইঞ্জিন সিল আছে মেকানিক্যালি চেক কৰাই লগ ইঞ্জিন সিল পাব ফাৰ্স্ট ওনাৰ গাড়ী হয় এখনৰ আস্কিং প্ৰাইস আছে 2,90,000 অনলি ওকে নেক্সট পাইছো আমি ষ্ট্ৰম সাফাৰি ষ্টৰ্ম 2017 চনত হয় এখন ইঞ্জিন বডি এখনৰ সিল পাব বাম্পাৰ লুক অৰিজিনাল পেইন্টত আছে ফাৰ্স্ট ওনাৰ গাড়ী এখনৰ আস্কিং প্ৰাইস আছে 5,90,000 5,90,000 টকাত সাফাৰি ষ্টৰ্ম হয় ওকে টাটা টিয়াগো XM মডেল 2020 মডেল হয় 53,000 গাড়ীখনৰ ৰান হৈছে ওকে টায়াৰ কন্ডিশন অলমোস্ট নিউ পাই যাব কিমান আহিব বাম্পাৰ লেক অৰিজিনাল পেইন্টত আছে 3,90,000 আস্কিং প্ৰাইস আছে 1 লাখৰ পৰা 1.5 লাখ টকা দিলে গাড়ী ঘৰত কিমান দিলে যাব 1 লাখৰ পৰা 1.5 লাখ মাত্ৰ 1ৰ পৰা 1.5 লাখ টকা দি আপোনালোকে টাটা টিয়াগো 2020ৰ ঘৰত লৈ যাব পাৰে ইনক্লুডিং অল ডকুমেন্টেশন নেক্সট কবা আমাক ড্ৰাইভাৰ 2021 মডেল 59,000 গাড়ীখনৰ ৰান হৈছে RXT মডেল হয় পেট্ৰল ভাৰ্জন ব্যাক কেমেৰা পাই যাব পাৱাৰ ষ্টিয়াৰিং পাৱাৰ উইন্ডো সব ফেসিলিটি পাই যাব 2021 ড্ৰাইভাৰ 4,70,000 4,70,000 হয় 1 লাখ টকা দিলে ওলাব 1 লাখ টকা দিলে ওলাই যাব 1 লাখ টকাত আপোনালোকে ৰেনল্টৰ ড্ৰাইভাৰ ঘৰত লৈ যাব পাৰে ইনক্লুডিং অল ডকুমেন্টেশন টাটা হেক্সা 2017 চনৰ XT মডেল ইঞ্জিন বডি সিল টপ মডেল হয় সানৰুফ এডিট কৰা আছে ইন্টেৰিয়ৰ কন্ডিশনটো চাব পাৰে ব্যাক সেন্সৰৰ পৰা লৈ সব ফেসিলিটি পাই যাব এখনত ওকে ড্ৰাইভিং মোডৰ লৈকে আছে এখনত ক্ৰুজ কন্ট্ৰলৰ পৰা লৈ এখন আস্কিং প্ৰাইস ৰাখিছো অনলি 8 লাখ ওকে নেক্সট কভাৰ ডাস্টাৰ 2019 মডেল হয় পেট্ৰল ভাৰ্জন 73,000 গাড়ীখনৰ ৰান হৈছে RXC মডেল 2019 পেট্ৰল ভাৰ্জন এখন ফাৰ্স্ট ওনাৰ গাড়ী ইন্টেৰিয়ৰ কন্ডিশনটো দেখাই দিয়ক লেদাৰ সিট কভাৰ পৰা লৈ নতুন সব ইন্টেৰিয়ৰ কন্ডিশন একদম নতুন হৈ আছে লাক্সাৰি হৈ আছে এখনৰ আস্কিং প্ৰাইস আছে 4,90,000 অনলি 1.5 লাখ টকা দিলে গাড়ী ঘৰত 1.5 লাখ টকাৰ আপোনালোকে ডাস্টাৰ ঘৰত লৈ যাব পাৰে ইনক্লুডিং অল ডকুমেন্টেশন হয় আৰু নেক্সট আমাক কব বলেৰো 2019 মডেল হয় এখন ইঞ্জিন বডি সিল পাব ফাৰ্স্ট ওনাৰ গাড়ী বাম্পাৰ লুক অৰিজিনাল পেইন্টত আছে একো ইস্যু নাই ডেন্টিং প্ৰিন্টিং একো ইস্যু নাই গাড়ীখনত 90,000 গাড়ীখনৰ ৰান হৈছে 6,40,000 টকা এখনৰ আস্কিং প্ৰাইস আছে অন টেবল ডিসকাউন্ট কৰাই দিম ওকে নেক্সট আমাক এখন কব ডিজায়াৰ সুইফট ডিজায়াৰ 2015 চনৰ ফাৰ্স্ট ওনাৰ গাড়ী ইঞ্জিন বডি সিল এখনৰ ৰানিং হৈছে 45,000 জেনুইন ৰান অনলি 45,000 2015 চনৰ হয় VXI মডেল পেট্ৰল ভাৰ্জন এখনৰ আস্কিং প্ৰাইস ৰাখিছো অনলি 4 লাখ অনলি 4 লাখ 1 লাখ টকা দিলে গাড়ী ঘৰত 1 লাখ টকাত সুইফট ডিজায়াৰ আপোনাকে ঘৰত লৈ যাব পাৰিব ডকুমেন্টেশন কৰি পেলাই ইনক্লুডিং নেক্সট আছে QB K6 2016 চনৰ 55,000 গাড়ীখনৰ ৰান হৈছে ওকে গাড়ীখনৰ আস্কিং প্ৰাইস ৰাখিছো 2,90,000 টকা 1 লাখ টকা ডাউন পেমেন্ট দিলে গাড়ী লৈ যাব পাৰিব এখন প্লাস 6 সিটাৰ গাড়ী হয় একদম ইঞ্জিন বডি একদম সিল আছে ফুল অৰিজিনাল পেইন্টত আছে একো ইস্যু নাই গাড়ীখনত ওকে 1 লাখ টকা দি পেলাই আপোনালোকে QB 6 সিটাৰ গাড়ী আপোনালোকে ঘৰত লৈ যাব পাৰিব ডকুমেন্টস ইনক্লুডিং কৰি পেলাই নেক্সট কব নেক্সট আছে এখন সিয়াজ 2016 চনৰ সিয়াজ আস্কিং প্ৰাইস এখনৰ বেছি ৰাখা নাই ইঞ্জিন বডি একদম সিল হৈ আছে ফাৰ্স্ট ওনাৰ গাড়ী সিলভাৰ কালাৰত ফুল অৰিজিনাল পেইন্টত আছে আস্কিং প্ৰাইস আছে 4 লাখ টকা অনলি 4 লাখ হয়
Hyundai Accent 2015 চনৰ S মডেল S প্লাস হয় পেট্ৰল ভাৰ্জন ইঞ্জিন বডি সিল আপোনালোকে এলএল সিল সব পাই যাব এখন গাড়ীত মিউজিক সিস্টেম কোম্পানী ফালৰ পৰা লাগি আহিছে এসি হিটাৰ সব ৰানিং আছে ষ্টিয়াৰিং কন্ট্ৰোল পাৱাৰ ষ্টিয়াৰিং পাৱাৰ উইন্ডো সব ৰানিং কন্ডিশনত আছে আস্কিং প্ৰাইস আছে এখনৰ 3,30,000 টকা অন টেবল ডিসকাউন্ট কৰাই দিম 1 লাখ টকা ডাউন পেমেন্ট দিলে গাড়ী ঘৰত 1 লাখ টকা দি পেলাই আপোনালোকে এক্সেন্ট লৈ যাওক ঘৰত ইনক্লুডিং অল ডকুমেন্টেশন ইয়ন 2013 চনৰ হয় এখন ইৰা প্লাস 2013 চনৰ ফাৰ্স্ট ওনাৰ গাড়ী এখনৰ ৰানিং কব গলে একদম জেনুইন ৰানিং আছে 21000 জেনুইন ৰানিং বিশ্বাস কৰা বহুতে বিশ্বাস নকৰিব কিন্তু সাৰ্ভিস ৰেকৰ্ড চেক কৰাই লওক আমি গাড়ী সব সাৰ্ভিস ৰেকৰ্ড চেক কৰাই লও আৰু আমাৰ মুন মটৰছত নন মিটাৰ টেম্পাৰিং নন এক্সিডেন্টাল গ্যাৰান্টি পাব 21000 গাড়ীখনৰ ৰান হৈছে সাৰ্ভিস ৰেকৰ্ড চেক কৰক মেকানিক আনি দেখাওক গাড়ী একদম জেনুইন পাব ইঞ্জিন বডি সব সিল পাব ঠিক আছে আস্কিং প্ৰাইস এখনৰ অনলি 2,20,000 টকা 2,20,000 ডিসকাউন্ট কৰাই দিম ডিসকাউন্ট কৰাই দিম অন টেবল লগতে অয়েল থাকিব এখনত ফাইনান্স কৰিব পাৰিবা এটো এখনত ফাইনান্স হৈ যাব কিন্তু প্ৰফাইল ভাল থাকিব লাগিব 50% দিব 2013 চনৰ গাড়ী হয় কিন্তু প্ৰফাইল ভাল থাকিলে আমি লোন কৰাই দিম 50% কৰাই দিবা কৰাই দিম আৰু ওকে ঠিক আছে 50% ইয়ন 2 লাখ কিমান কলে এটো 2,20,000 আস্কিং 2,20,000 টকা আস্কিং ইয়ন খন তাকো 50% ডাউন পেমেন্টত আপোনালোকে ইয়াৰ পৰা গাড়ী লৈ যাব পাৰিব Chevrolet Sail 1.2 LS 2016 চনৰ পেট্ৰল ভাৰ্জন ইঞ্জিন বডি সিল আছে 72,000 গাড়ীখনৰ ৰান হৈছে ওকে এখনৰ আস্কিং প্ৰাইস আছে 2,45,000 টকা 245 অনলি 2016 চনৰ সেল 245 ত পোৱাটো মুশকিল আছে ওকে 2016 চনৰ সেল অনলি 2,45,000 টকাত লৈ যাব পাৰিবা ইনক্লুডিং অল ডকুমেন্ট বাইকৰ দামত 2016 চনৰ 4 চকা ওকে নেক্সট এখন কব নেক্সট আছে 2012 চনৰ XUV 500 W8 মডেল হয় ইঞ্জিন বডি সিল আছে ফাৰ্স্ট ওনাৰ গাড়ী একদম অৰিজিনাল ব্ৰ্যান্ডত আছে ইন্টেৰিয়ৰ কন্ডিশনটো দেখাই দিব পাৰে ওকে ইন্টেৰিয়ৰ কন্ডিশন সব লোডেড আছে কিমান আহিব এখনৰ আস্কিং প্ৰাইস আছে 4,99,000 অন টেবল ডিসকাউন্ট কৰাই দিম লগতে ফাইনান্স হৈ যাব 4,99,000 হয় ওকে 2017 চনৰ ব্ৰেজা আছে বিটাৰা ব্ৰেজা VDI মডেল 1200 সিসি ইঞ্জিন 68,000 গাড়ীখনৰ ৰান হৈছে একদম ইঞ্জিন বডি একদম সিল আছে ফাৰ্স্ট ওনাৰ গাড়ী এই যে মোড ডিলাৰ যে আস্কিং প্ৰাইস আছে 4,70,000 অন টেবল ডিসকাউন্ট কৰাই দিম ন ওকে Ford Aspire 10 প্লাস 2016 চনৰ 36,000 জেনুইন ৰান হৈছে গাড়ীখনৰ 3,45,000 আস্কিং প্ৰাইস আছে অন টেবল ডিসকাউন্ট কৰাই দিম অন টেবল ডিসকাউন্ট হয় এটো ফাইনান্স হ'ব 1 লাখ টকা ডাউন পেমেন্ট দিলে গাড়ী ঘৰত লৈ যাব পাৰিব 1 লাখ টকা দি আপোনালোকে ফৰ্ডৰ এসপায়াৰ ঘৰত লৈ যাব পাৰিবা ইনক্লুডিং অল ডকুমেন্টেশন লগতে ডিসকাউন্ট হ'ব হয় ওকে 3,45,000 কৈছো লগতে ডিসকাউন্ট হ'ব কৰি দিব ন হয় ওকে নেক্সট ম্যাগনাইট Nissan Magnite 2022 মডেল হয় XB প্রিমিয়াম ডায়মন্ড কাট এলয় একদম টপ মডেল হয় 360 ডিগ্রি ক্যামেরা আছে এখনত 24,000 সামথিং গাড়ীখনৰ ৰান হৈছে আস্কিং প্ৰাইস আছে 6,25,000 অন টেবল ডিসকাউন্ট কৰাই দিম লগতে 2 লাখ টকা ডাউন পেমেন্ট দিলে গাড়ী ঘৰত আৰু এটা ইয়াৰ ফিচাৰ থাকে আছে ওয়েলকাম হয় ওয়েলকাম লাইট লগোৱা আছে ওয়েলকাম লাইট খোলাৰ লগে এখন জ্বলিব কিমান আহিব এটো 6,25,000 অন টেবল ডিসকাউন্ট ওকে নেক্সট এখন কব সুইফট 2013 চনৰ VDI মডেল ডিজেল ভাৰ্জন হয় ইঞ্জিন বডি সিল ফাৰ্স্ট ওনাৰ গাড়ী ফুললি অৰিজিনাল পেইণ্টত 21 নাই গাড়ীখনত আস্কিং প্ৰাইস এখনৰ আছে 2,80,000 অন টেবল ডিসকাউন্ট হৈ যাব ন হয় ওকে লগতে ফাইনান্সও হৈ যাব 1 লাখ টকা নাম 1 লাখ টকা দি ফাইনান্স হৈ যাব 2 লাখ কিমান কলে এটো 2,80,000 টকা যদি 90,000 বা 80,000 টকা আছে মোক কব মই চেষ্টা কৰিম ফাইনান্স কৰাই দিবলৈ 2,80,000 এটো 2,80,000 দাম আৰু যদি 80,000 বা 90,000 টকা আপোনাৰ হাতত আছে এখন ফাইনান্সত মই উলাই দিম হয় মোক কল কৰিব স্ক্ৰিনত নাম্বাৰ দিয়া থাকিব কল কৰিব মই উলাই দিম এটো আচৰিত কথা 2,80,000 টকা গাড়ীখনৰ দাম তাৰ উপৰিও যদি আপোনালোকে 80,000 বা 90,000 টকাও দিয়া এটো ৰিফাইনান্স কৰি লব পাৰিব ইনক্লুডিং অল ডকুমেন্টেশন কিন্তু 50 লৈ পেলে মোক নকব 50,000 টকা লৈ মোক ফোন নকৰিব 80 বা 90,000 বা 1 লাখ মোক কব মই কৰাই দিম ওকে 50% যিকোনো গাড়ী আমি চেষ্টা কৰিম আপোনাৰ বুলে বেলেগ গাড়ীও লাগে বুলে অমুক গাড়ীটো মোৰ হাতত ডাউন পেমেন্ট কম আছে মোক কিবা এটা ব্যৱস্থা কৰি দিয়ক মই চেষ্টা কৰিম 100% লোন কৰাই দিবলৈ ওকে ঠিক আছে এটো মানে 50% নহয় তাতকৈ কম ওকে VIP নাম্বাৰ আইডেন্টি মেগনা 2016 চনৰ হয় 83,000 গাড়ীখনৰ ৰান হৈছে 2016 চনৰ মডেল 3,99,000 আস্কিং প্ৰাইস আছে এখনৰ অন টেবল ডিসকাউন্ট কৰাই দিম 3,99,000 আস্কিং প্ৰাইস লগতে ডিসকাউন্ট
1 লাখ টকাৰ পৰা 1.5 লাখ টকাৰ ভিতৰত যিমানেই দিয়ে 1 লাখ 10 20 30 40 50 1ৰ পৰা 1.5 যিমানেই দিয়ে গাড়ী ঘৰত হয় ওকে এটো কিমান কলা আস্কিং প্ৰাইস আছে 3,99,000 3,99,000 আস্কিং আছে তাৰ উপৰ যদি আপোনাকে 1 বা 1.5 লাখ টকা দিয়ে ঘৰত লৈ যাব পাৰিব ইনক্লুডিং অল ডকুমেন্টস লগতে ডিসকাউন্ট হ'ব 3,99,000 এতিয়া দেখা পালে বছৰৰ প্ৰথমটো মুন মটৰত আহিলো আৰু মুন মটৰ গাড়ীৰ দাম আৰু আগৰ গাড়ীৰ দাম আৰু এতিয়া গাড়ীৰ দাম আপোনালোকে কম্পেয়াৰ কৰি চাব বহুত তেওঁলোকে দাম কমাই দিছে আৰু যিসকলে গাড়ী লৈছে বহুতে গাড়ী লৈছে আৰু তেওঁলোকে এবাৰ ফিডবেকটো কমেন্টত জনাই দিব আৰু ইয়াৰ পৰা গাড়ী ললে আপোনাকে নন মিটাৰ টেম্পাৰিং নন এক্সিডেন্টাল হয়তো আপোনাকে ৰাইটিং সাৰ্টিফাইড গাড়ী পাব এইখিনি ক'বলৈ আছিল নতুন ষ্টক আহিলে আকৌ আহিম যদি চেনেলটো নতুন সাবস্ক্ৰাইব কৰি ল'ব যদি ভিডিওটো ভাল লাইক কৰিব আগলৈ শ্বেয়াৰ কৰিব স্ক্ৰিনত নাম্বাৰ দিয়া আছে কিবা গাড়ী যদি আপোনালোকৰ ডিটেইলছ লাগে বা ফাইনান্সৰ কিবা খুদিব যদি আছে তেন্তে আপোনালোকে সৈবদাৰ নাম্বাৰ দিয়া আছে আপোনালোকে কন্টাক্ট কৰি ল'ব আৰু এখন গাড়ী আপোনালোকে দেখা পাইছে এখন সুইফটখন 2,80,000 টকা দাম আছে সৈবদাই কৈছে যদি 80 পৰা 90,000 টকা আপোনালোকে দিয়ে এখন গাড়ী আপোনালোকে ৰিফাইনান্সত উলাই ল'ব পাৰিব পইচা নাথাকিলে কোনো কথা নাই আপোনালোকে এইখিনি দি উলাই ল'ব পাৰিব তাৰপিছত মাহে আপোনালোকে ইএমআই দিব লাগিব এইখিনি ক'বলৈ আছে নতুন ষ্টক আহিলে আকৌ আহিম যদি চেনেলটো নতুন সাবস্ক্ৰাইব কৰি ল'ব যদি ভিডিওটো ভাল লাগে লাইক কৰিব আগলৈ শ্বেয়াৰ কৰিব আৰু যদি ফেসবুকত চাইছে আপোনাৰ ফেসবুকত প্লিজ ফলো কৰি ল'ব আজিৰ নতুন ভিডিও আশা দি টাটা বাই বাই জয় অসম